নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত থাকিব নোৱাৰিব অবৈধ মিয়াসকলে ৰাস্তাত আহি কিবা ক'লেই জেলত পঠোৱা হ'ব। এই সন্দৰ্ভত আগন্তুক 5 বছৰত অধিক কঠোৰ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমীয়াক কোনেও দেখুৱাব নোৱাৰিব ৰঙা চকু। অবৈধ মিয়াক লৈ পুনৰ এই গৰ্জন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশী মিয়াক পুনৰ মুকলিকৈ ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আগন্তুক 5 বছৰত তেওঁলোকৰ কামিহাৰ ভাঙি দিয়া হ'ব। এই 5 বছৰত কামিহাৰ ভাঙিলেও অহা 5 বছৰত সমান কৰি দিয়া হ'ব। অসমীয়া মানুহৰ সন্মুখত থিয় দিয়াৰ সাহস নাই মিয়াৰ। 5 বছৰত অসমীয়া মানুহ সাহসী হ'ল। একাংশৰ দাদাগিৰি বৰ্তমান বিলুপ্ত হৈছে ৰাজ্যত। অসমীয়া মানুহক কোনেও দেখুৱাব নোৱাৰিব ৰঙা চকু। গড় হত্যাকাৰী নেতাও চকু তল কৰিবলগীয়া হ'ব। বাংলাদেশী মিয়াক এইদৰে মুকলিকৈ ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰলৰ দাম বৃদ্ধি হৈছে 5 টকাকৈ আৰু ডিজেলৰ দাম বৃদ্ধি পাইছে 3 টকাকৈ। নাইৰাই বৃদ্ধি কৰিলে পেট্ৰল ডিজেলৰ দাম। পুনৰ আপোনালোকক জনাইছোঁ, প্ৰতি লিটাৰ পেট্ৰলৰ দাম বৃদ্ধি পাইছে 5 টকাকৈ আৰু ডিজেলৰ দাম বৃদ্ধি পাইছে 3 টকাকৈ। পৰৱৰ্তী খবৰ, পুনৰ ঋণ ল'ব অসম চৰকাৰে। বৰ্তমান ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ। অহা 27 মাৰ্চত ৰাজ্য চৰকাৰে পুনৰ ল'ব 500 কোটি টকাৰ ঋণ। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমতো ইজৰাইল আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ প্ৰভাৱ পৰিছে। ৰন্ধন গেছৰ চিলিণ্ডাৰ বিচাৰি হাহাকাৰ ৰাজ্যৰ সাধাৰণ জনতাৰ। ৰাজ্যত পৰ্যাপ্ত পৰিমাণৰ ৰন্ধন গেছ মজুত থকা বুলি চৰকাৰে দাবী কৰি আহিছে যদিও বাস্তৱ ছবিখন সম্পূৰ্ণ বিপৰীত। বুকিঙৰ মেছেজ আহে কিন্তু ৰন্ধন গেছৰ চিলিণ্ডাৰ পোৱা নাই সাধাৰণ জনতাই। 3000 টকাত কলা বজাৰত বিক্ৰী হৈছে চিলিণ্ডাৰ। অসমতো ইজৰাইল আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ প্ৰভাৱ পৰিছে। ৰাজ্যত পৰ্যাপ্ত পৰিমাণৰ ৰন্ধন গেছ মজুত থকা বুলি চৰকাৰে দাবী কৰি আহিছে যদিও বাস্তৱ ছবিখন সম্পূৰ্ণ বিপৰীত। কাছাৰ জিলাৰ কালাইনত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিচাৰি গ্ৰাহকৰ মাজত সৃষ্টি হৈছে তীব্ৰ হাহাকাৰ। গেছ চিলিণ্ডাৰ বিচাৰি এজেঞ্চিয়ে গ্ৰাহকৰ দীঘলীয়া শাৰী। পুৱাৰ পৰা শ শ গ্ৰাহকে কালাইনৰ ইণ্ডেন গেছ এজেঞ্চিৰ সন্মুখত দীঘলীয়া শাৰী পাতিও নিজৰ বুকিং কৰা চিলিণ্ডাৰ নোপোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। অথচ তেওঁলোকৰ নামত বুকিং কৰা গেছ চিলিণ্ডাৰ ডেলিভাৰী হোৱা বুলি মোবাইলত আহিছে মেছেজ, কিন্তু এতিয়ালৈকে কোনো গ্ৰাহকে লাভ কৰা নাই চিলিণ্ডাৰ। ইপিনে এই ঘটনাৰ পাছতে ক্ষুব্ধ হৈ পৰিছে গ্ৰাহকসকল। উল্লেখযোগ্য যে গ্ৰাহকসকলে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ নামত বুকিং কৰা গেছ চিলিণ্ডাৰসমূহ কলা বজাৰত বিক্ৰী কৰিছে গেছ এজেঞ্চিয়ে। কালাইনত কলা বজাৰত প্ৰতিটো চিলিণ্ডাৰ 3000 টকাত বিক্ৰী হোৱা বুলি অভিযোগ উত্থাপন গ্ৰাহকৰ। ইফালে গ্ৰাহকৰ ভিৰ দেখি এজেঞ্চিৰ সৰহসংখ্যক কৰ্মচাৰী অনুপস্থিত হোৱাও দেখা গৈছে। মাত্ৰ এগৰাকী মহিলা কৰ্মচাৰী গেছ এজেঞ্চিত আছে যদিও তেওঁ গ্ৰাহকসকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰিছে গ্ৰাহকসকলে। ইফালে মুখ্যমন্ত্ৰীয়ে ৰাজ্যত গেছৰ নাটনি নাই বুলি আশ্বাস দিয়াৰ পাছতো কালাইনৰ দৰে অঞ্চলত কিয় এনে পৰিস্থিতিৰ সৃষ্টি হৈছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এয়া আন্তঃৰাষ্ট্ৰীয় যুদ্ধৰ প্ৰভাৱ নে এজেঞ্চিৰ মুনাফালবী চক্ৰৰ ষড়যন্ত্ৰ, সেয়া তদন্তৰ বিষয়। স্থানীয় ৰাইজে এই সন্দৰ্ভত জিলা প্ৰশাসন আৰু যোগান বিভাগৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰ চলিব ফাষ্ট-ট্ৰেক আদালতত। সোমবাৰৰ পৰা ফাষ্ট-ট্ৰেক আদালতত গোচৰ চলিব জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ। সত্ৰ আদালতৰ 3 নম্বৰ কোৰ্টত বিচাৰ প্ৰক্ৰিয়া চলিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া ন্যায়াধীশ শৰ্মিলা ভূঞাই চলাব এই বিচাৰ প্ৰক্ৰিয়া। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ,
ভাৰতৰ বাবে খুলি দিয়া হ'ল হৰমুজ প্ৰণালী। ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘচিয়ে ভাৰতৰ বাবে খুলি দিলে হৰমুজ প্ৰণালী। এতিয়া ভাৰতলৈ তেল, গেছ পৰিবাহী জাহাজ চলাচলত নাথাকিব বাধা। ভাৰতৰ লগতে আন কেইবাখনো বন্ধু ৰাষ্ট্ৰৰ বাবে ইৰাণে খুলি দিলে হৰমুজ প্ৰণালী। ভাৰত তথা ৰাছিয়া, চীন, ইৰাক আৰু পাকিস্তানৰ বাবে মুকলি থাকিব হৰমুজ প্ৰণালী। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ আহ্বানৰ পাছতে এই সিদ্ধান্ত ইৰাণৰ। মুম্বাইস্থিত কনচুলেট জেনেৰেলে এক পোষ্টযোগে এই কথা জনালে। পৰৱৰ্তী খবৰ, ৰাজনীতি সেৱা নে চাকৰি? যদি সেৱা তেন্তে দৰমহা আৰু পেঞ্চন কিয় পায়? আৰু যদি চাকৰি তেন্তে নিৰ্দিষ্ট শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই কিয়? সংসদত এই প্ৰশ্ন আপৰ সাংসদ ৰাঘৱ চৰ্দাৰ। আপৰ সাংসদ ৰাঘৱ চৰ্দাই সংসদত উত্থাপন কৰা বিষয়বোৰে শেহতীয়াকৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আন নেতাই কেতিয়াও উত্থাপন নকৰা সাধাৰণ জনতাৰ সৈতে জড়িত বিষয়বোৰ সংসদত উত্থাপন কৰি ৰাঘৱ চৰ্দা ব্যতিক্ৰমী সাংসদ হিচাপে পৰিচয় দাঙি ধৰিছে। শেহতীয়াকৈ আপৰ সাংসদগৰাকীয়ে সংসদত উত্থাপন কৰিলে ৰাজনৈতিক নেতাসকলৰ সৈতে জড়িত অন্য এটা বিষয়। সদনত সাংসদগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে যে ৰাজনীতি সেৱা নে চাকৰি? যদি সেৱা তেন্তে দৰমহা আৰু পেঞ্চন কিয় পায়? আৰু যদি চাকৰি তেন্তে নিৰ্দিষ্ট শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই কিয়? সাংসদগৰাকীৰ এই প্ৰশ্ন এতিয়া সামাজিক মাধ্যমত তীব্ৰ চৰ্চা লাভ কৰিছে। উল্লেখযোগ্য যে চলিত সপ্তাহতে সংসদত উত্থাপন কৰা আৰু এটা প্ৰশ্ন যথেষ্ট চৰ্চা লাভ কৰিছিল। চাদ্দাই কয় যে 28 দিনৰ ৰিচাৰ্জ পেকৰ বাবে গ্ৰাহকে বছৰত 13 বাৰ ৰিচাৰ্জ কৰিবলগীয়া হয়। তেওঁ ইয়াক গ্ৰাহকৰ সৈতে অন্যায় হৈছে বুলি উত্থাপন কৰে সংসদত। আৰু ব্যৱহাৰ নোহোৱা ডাটা বা ৰৈ যোৱা ডাটা আগন্তুক দিনলৈ কঢ়িয়াই নিয়াৰ অৰ্থাৎ ৰোল অভাৰ ব্যৱস্থা কৰিবলৈ তেওঁ দাবী জনাইছিল সংসদত। তেওঁ সংসদত ৰাইট টু ৰিকল, জনসাধাৰণে তেওঁলোকৰ প্ৰতিনিধিক কাম নকৰিলে প্ৰত্যাহাৰ কৰা আইন প্ৰণয়নৰ দাবী উত্থাপন কৰিছিল। আৰু সাংসদ ৰাঘৱ চৰ্দাৰ এইসমূহ দাবী এতিয়া দেশজুৰি চৰ্চিত হৈ পৰিছে। পৰৱৰ্তী খবৰ, পুনৰ বিশ্ব কঁপাই যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা। এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পদ্মা নৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ। আৰু এই ভয়ংকৰ দুৰ্ঘটনাত 23জনকৈ লোকৰ মৃত্যু হৈছে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সংঘটিত হৈছে শোকাবহ দুৰ্ঘটনা। পদ্মা নৈত বাগৰিল এখন যাত্ৰীবাহী বাছ। আৰু এই ভয়ংকৰ দুৰ্ঘটনাত 23গৰাকী যাত্ৰীৰ মৃত্যু হৈছে। বাছখনত 40গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। মৃতকৰ ভিতৰত আছে মহিলাসহ শিশু। আৰু বৰ্তমানেও সন্ধানহীন হৈ আছে কেইবাগৰাকীও যাত্ৰী। এই ঘটনাত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। দেশত মজুত আছে পৰ্যাপ্ত পৰিমাণৰ ইন্ধন। আতংকিত হৈ দেশবাসীক পেট্ৰল ডিজেল ক্ৰয় নকৰিবলৈ আহ্বান কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ৰ। দেশত পেট্ৰল আৰু ডিজেলৰ কোনো নাটনি হোৱা নাই। ভাৰতৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে। পশ্চিম এছিয়াৰ সংঘাত আৰু তাৰ পাছত শক্তি যোগানৰ ব্যাঘাতৰ মাজতে চৰকাৰী তেল কোম্পানীসমূহে ভাৰতত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত থকাৰ আশ্বাস প্ৰদান কৰিছে। উল্লেখযোগ্য যে সামাজিক মাধ্যমত পেট্ৰলিয়াম মন্ত্ৰালয়ে কৰিছে এই সন্দৰ্ভত বিশেষ পোষ্ট। এই পোষ্টত উল্লেখ কৰিছে যে পেট্ৰল বা ডিজেলৰ অভাৱ দেশত হোৱা নাই। অনলাইনৰ মাধ্যমেৰে প্ৰচাৰিত উৰা বাতৰিয়ে অনাহকত উদ্বেগৰ সৃষ্টি কৰিব পাৰে আৰু স্বাভাৱিক যোগানৰ প্ৰচেষ্টাত ব্যাঘাত জন্মাব পাৰে। সেয়ে এই উৰা বাতৰিৰ ওপৰত বিশ্বাস নকৰিব। কোম্পানীটোৱে আতংকিত নহয়, কেৱল পৰীক্ষিত তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ সকলোকে আহ্বান জনাইছে। উৰা বাতৰিয়ে অপ্ৰয়োজনীয় উদ্বেগ সৃষ্টি কৰিব পাৰে আৰু স্বাভাৱিক যোগানৰ ব্যৱস্থাত ব্যাঘাত জন্মাব পাৰে। উল্লেখযোগ্য যে সমগ্ৰ দেশতে পেট্ৰল, ডিজেল বা LPGৰ অভাৱ হোৱা নাই বৰ্তমানলৈকে। ইন্ধনৰ যোগান সুস্থিৰভাৱে অব্যাহত আছে আৰু পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে দেশত। দেশবাসীক এইদৰে আশ্বাস দিছে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ে। পৰৱৰ্তী খবৰ, বৰপেটা মেডিকেল কলেজৰ নাম বৰপেটা লিখা হৈ গ'ল। এই নাম সলাবলৈ গৌৰৱ গগৈ আৰু 7টা জনম ল'ব লাগিব। গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
উল্লেখযোগ্য যে কালিৰ দিনটোত গৌৰৱ গগৈয়ে মন্তব্য কৰি কৈছিল যে অসমত পুনৰ কংগ্ৰেছ চৰকাৰ হ'লে বৰপেটা মেডিকেল কলেজৰ নামত পুনৰ লগাই দিয়া হ'ব ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ নাম। আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ। মানকাছাৰৰ NPPৰ প্ৰাৰ্থী আমিনুল ইছলামৰ মনোনয়ন প্ৰত্যাহাৰ। AIUDFৰ বিধায়ক আছিল আমিনুল ইছলাম আৰু শেহতীয়াকৈ AIUDF দল ত্যাগ কৰি আমিনুল ইছলামে NPPৰ পৰা দাখিল কৰিছিল মনোনয়ন। কিন্তু শেহতীয়াকৈ অতি ৰহস্যজনকভাৱে আজিৰ দিনটোত মনোনয়ন প্ৰত্যাহাৰ কৰিছে আমিনুল ইছলামে। কিহৰ কাৰণে হঠাৎ এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। পৰৱৰ্তী খবৰ, ৰাইজৰ বাবে নহয় বিয়া পাতিবলৈহে নিৰ্বাচন খেলিছে লুৰিণজ্যোতি গগৈয়ে। কেৱল বিয়া পাতিবলৈহে নিৰ্বাচন খেলিছে লুৰিণে। নিৰ্বাচনত জিকি বিধায়ক হোৱাৰ পিছতে বিয়া হ'ব লুৰিণজ্যোতি গগৈৰ। 48 বছৰীয়া লুৰিণজ্যোতি গগৈৰ বিবাহক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাইজৰ বাবে নহয় বিয়া পাতিবলৈহে নিৰ্বাচন খেলিছে লুৰিণজ্যোতি গগৈয়ে। কেৱল বিয়া পাতিবলৈহে নিৰ্বাচন খেলিছে লুৰিণে। নিৰ্বাচনত জিকিলেই হ'ব বিয়া। ৰাইজৰ কামৰ বাবে নহয় ব্যক্তিগত উদ্দেশ্যতহে নিৰ্বাচনত নামিছে লুৰিণজ্যোতি গগৈ। 48 বছৰীয়া লুৰিণৰ বিবাহক লৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ। অসমীয়া ল'ৰাৰ বিয়াৰ বয়স হৈছে 30ৰ পৰা 35 বছৰ, কিন্তু লুৰিণজ্যোতি গগৈৰ 48 বছৰ হৈ গৈছে। এয়া ৰাইজৰ বাবে নহয় বিয়া পাতিবলৈহে নিৰ্বাচন খেলিছে লুৰিণজ্যোতি গগৈয়ে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।